वन्दे मातरम् वन्दे मातरम् सुजलां सुफलां मलयज शीतलां सस्यश्यामलं मातरम् অৱশ্যে দেশে ৭৮ সংখ্যক যে স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱস অতি উলহ মালহে উদযাপন কৰিছে। চৰকাৰ প্ৰশাসন তথা সাধাৰণ নাগৰিকে সকলো প্ৰকাৰে আচলতে এই স্বাধীনতা দিৱসৰ মধুৰ ক্ষণটো অতি উলহ মালহে উদযাপন কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যে দেশৰ যি স্বাধীনতা আন্দোলন সেই স্বাধীনতা আন্দোলনত নামি পৰি দেশ স্বাধীনতাত যি অৱদান আছে তেনে এগৰাকী মহান যোদ্ধাৰ কাষত উপস্থিত আছোঁ। যোৰহাট জিলাৰ লাহিং মৌজাৰ অন্তৰ্গত হাঁহচৰা চেতিয়া গাঁও চন্দ্ৰধৰ চেতিয়াৰ বাসগৃহত মই উপস্থিত আছোঁ আৰু তেখেত বৰ্তমান মোৰ লগত উপস্থিত আছে। মই পোনে পোনে তেওঁৰ পৰা কিছু কথা জানিম, সেই স্বাধীনতাৰ সংগ্ৰামৰ কথা জানিম, তেওঁৰ অভিজ্ঞতাৰ বিষয়ে জানিম আৰু এই মুহূৰ্তত তেওঁৰ অনুভৱ সকলো ধৰণৰ কথা মই তেওঁৰ পৰা জানিম। প্ৰথমতে আপোনাক NK টিভিলৈ স্বাগতম জনাইছোঁ। কেনেকুৱা লাগে আচলতে, মনত পৰেনে সেই দিনবোৰৰ কথা? মনত পৰে বৰ। এই যেতিয়া 15 আগষ্ট হয়, 26 জানুৱাৰী হয়, তেতিয়া আপোনাৰ মানে সেই আগৰ পুৰণা আমি দেশ স্বাধীনতাৰ আন্দোলনৰ কথাবোৰলৈ মনত পৰে। আৰু সেই সময় মোৰ লগত যিখিনি আপোনাৰ ওপৰৰ বা সময় কক্ষ আছিলে, মানুহ মৰি এটালে এতিয়া আছোঁ আমি কেনেবাকৈ 4-5জনমান আছোঁ আমি যোৰহাট জিলাত। এতিয়া তাকো আপোনাৰ মানে এতিয়া যে এই উৎসৱবোৰত আপোনাৰ নিমন্ত্ৰণ কৰিলে যাব নোৱাৰোঁ, কেতিয়াবা পাৰোঁ। আজি নিমন্ত্ৰণ জনাইছিলে যোৰহাট জিলাৰ এতিয়া 15 আগষ্টৰ আপোনাৰ উদ্বোধনী অনুষ্ঠানলৈ, কিন্তু এতিয়া যাব নোৱাৰোঁ। এইহেন গৰমত আপোনাৰ মানে এতিয়া ঘৰতে আপোনাৰ মানে থাকি বৰ অসুবিধা পাইছোঁ। আৰু অৱশ্যে কেনেধৰণে জড়িত হৈ পৰিছিলে আন্দোলন এনেকুৱা হৈছিলে, যেতিয়া দেশ স্বাধীন হ'ব লাগে বুলি ভাবি মহাত্মা গান্ধীয়ে আপোনাৰ প্ৰত্যেক জিলাতে তেওঁ আহি খোজকাঢ়ি আপোনাৰ মানে ডাঙৰ ডাঙৰ নেতাসকলৰ লগত কথা বাৰ্তা আলোচনা কৰি পানি তেখেতলোকে আপোনাৰ মানে সিদ্ধান্ত ল'লে 15 আগষ্টৰ 1942 চনৰ 8 আগষ্টৰ দিনাখন আপোনাৰ মানে এই কংগ্ৰেছ অল ইণ্ডিয়া কংগ্ৰেছে আপোনাৰ মানে এটা প্ৰস্তাৱ লৈছিলে। সেইটো প্ৰস্তাৱতে আপোনাৰ মানে হয় দেশ স্বাধীন কৰিম, নহয় মৰিম। সেইটো 8 তাৰিখৰ দিনাখন আছিলে আৰু 9 তাৰিখৰ দিনাখন সেই প্ৰস্তাৱকে আপোনাৰ মানে হৃদগত কৰি গাঁৱে ভূঞে আপোনাৰ পৰ্বতে পাহাৰে আপোনাৰ যিবোৰ মানুহ আছিলে অলপ আপোনাৰ মানে ব্ৰিটিছৰ বিৰুদ্ধে আপোনাৰ মানে আন্দোলন কৰি থকা সেইখিনি মানুহ সকলো আপোনাৰ মানে ওলাই আহিলে ৰাজপথলৈ। ওলাই আহি পানি সেইটো বৰ আনন্দৰ দিন। সেইখিনি সময়ত তেওঁলোকে আপোনাৰ মানে এইটো দমন কৰিবৰ কাৰণে যিখিনি চেষ্টা কৰিছিলে তালৈ ভয় কৰা নাই। কিন্তু তেওঁলোকেও সেই সময়ত আপোনাৰ মানে এই আন্দোলনকাৰীসকলক এনেই আৰু আপোনাৰ আগাফাটা দিছে, কিন্তু আপোনাৰ লাঠি চাৰ্জো কৰা নাই সেইদিনাখন। আৰু আপোনাৰ মানে বন্দুক বাৰুদৰো আপোনাৰ মানে গুলীগোলা কৰা নাই। আগততো ওলাবই নোৱাৰি, কংগ্ৰেছ বুলিলে মাত্ৰহে আৰু আপোনাৰ মানে সেইটো কাৰণে আন্দোলনকাৰী ইহঁতক ধৰ জেলত ভৰা মাৰ। আৰু এনেকুৱা হৈছিলে এই ৰাস্তাই পদূলিয়ে আপোনাৰ মানে 4-5টা আমি যদি আপোনাৰ মানে স্কুলীয়া ছাত্ৰও লগ লাগি আহোঁ, সেই সময়ত আমাক মানে আপোনাৰ তেওঁলোকে এই আন্দোলনকাৰী বুলি ভাঙিয়েই গণ্য কৰে। তাৰ ভিতৰতে আপোনাৰ মানে ব্ৰিটিছৰো আপোনাৰ কেইটামানতো আপোনাৰ ওপৰৰ শিক্ষিত মানুহ আছিলে। এটা আপোনাৰ মানে তেওঁলোকে আপোনাৰ মানে কয় যে স্কুলীয়া যেতিয়া ছাত্ৰ তেওঁলোকে আপোনাৰ মানে সংহত পৰিফানি কৰিছে, কিন্তু তেওঁলোককতো এনেকৈ আপোনাৰ মানে তোমালোকে শাস্তি কৰি লৈ আহিব নালাগে নহয়। হাতত এতিয়া কিতাপ পত্ৰ আছেই আৰু তেওঁলোকেতো এতিয়া আন্দোলন কৰি ফুৰা নাই। এনেকৈ এইবোৰ আপোনাৰ মানে আমাক অলপ কিছু আপোনাৰ মানে সহায়ো কৰিছিলে। এতিয়া দেশে ৭৮ সংখ্যক যি স্বাধীনতা দিৱস উদযাপন কৰিব, এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা, মানে কেনেকুৱা লাগিছে? এতিয়া আপোনাৰ মানে সেই পূৰ্বৰ আমি আপোনাৰ মানে 42 চনৰ আন্দোলনৰ কথালৈ মনত পৰে। আৰু এতিয়া নিচিনাকৈ সিমান আপোনাৰ ৰজনীয়াকৈ আপোনাৰ মানে আমি আন্দোলন কৰিছিলোঁ যদিও উৎসৱ পালন কৰিব পৰা নাছিলোঁ নহয়। আমাৰ হাতততো একোৱেই নাই।
এনেই মানুহবোৰ জুম পাতি আৰু ওলাইহে আহিছিলোঁ গান্ধী টুপি পিন্ধি পানি। এতিয়া আপোনাৰ মানে এতিয়া ঘৰে ঘৰে তিৰংগ পতাকা উত্তোলন কৰিছে আৰু আপোনাৰ মানে সমূহীয়া অনুষ্ঠানবোৰত আপোনাৰ মানে একগোট হৈ পানি আপোনাৰ মানে পতাকাখন উত্তোলন কৰিছে। তেতিয়াতো আৰু আপোনাৰ মানে আমাৰ অনুষ্ঠান বুলিবলৈ নায়েই। এতিয়া কোৰ্ট কাছাৰীতটো আপোনাৰ মানে পতাকা তুলিবগৈ নোৱাৰোৱে। তেতিয়া সেই মণ্ডল কংগ্ৰেছবোৰ আছিলে নহয়, সেই মণ্ডল কংগ্ৰেছৰ অনুষ্ঠানত তাতেই আৰু আপোনাৰ মানে গোট খাই পাহানি মুকলি ফিল্ডতে আপোনাৰ পতাকাখন উত্তোলন কৰা হয়। সকলো আপোনাৰ মানে স্থানীয় যুৱক যুৱতী আপোনাৰ মানে এনেকৈ গোট খাই পাহানি আৰু হাঁহি ধেমালি কৰি আৰু এইটোতে আৰু আপোনাৰ মানে পাছতে আৰু আপোনাৰ মানে সেই চাহ পানী অকণমান আপোনাৰ মানে খোৱা হয়। তেনেকৈ আজিৰ দৰে আপোনাৰ মানে মিঠাই চিঠাই লৈ নাই। কিমানমান বয়সত আপুনি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল? হেৰি তেতিয়া মই আপোনাৰ মানে হেৰিয়াত জাজি হাইস্কুলত পঢ়ি আছিলোঁ। তেতিয়া আমাৰ চেলেংহাটৰ ঘৰ আছিলে তিলক চন্দ্ৰ গগৈ। তেখেত আপোনাৰ মানে তেওঁ আপোনাৰ চেলেংহাটৰ পৰা আমাৰ জাজি হাইস্কুললৈ খোজকাঢ়ি আহে আপোনাৰ মানে তাত তেতিয়া হাইস্কুল নাই। তেতিয়া তেওঁলোকে আপোনাৰ আমাক বাটত আপোনাৰ মানে লৈ যায়, ব'লা মই চেলেংহাটৰ পৰা আহি পালোহি, তোমালোকে এতিয়া ইয়াৰ পৰাই এতিয়া আপোনাৰ মানে স্কুললৈ ওলাইছাহে। এই হাঁহি ধেমালি কৰি পাহিনি আৰু তেতিয়া তেওঁ কয়, সেয়া এতিয়া আমি আৰু পৰাধীন দেশৰ মানুহ, এইভাগে কষ্ট কৰিব লাগিব আৰু যেতিয়া দেশ স্বাধীন হ'ব আৰু তোমালোকে ভোগ কৰিবলৈ পাবা নিশ্চয়। এনেকুৱাবোৰ কথা তেওঁ মানে কয়। আনন্দ লাগিছে আজিৰ দিনটো ন? আজি আনন্দ লাগিছে এইটো কাৰণে যে যিটো সময়ত আমি আপোনাৰ মানে আন্দোলন কৰি পানি আপোনাৰ মানে ব্ৰিটিছৰ পৰাধীনতাত স্বীকাৰ কৰিবলগীয়া হৈছিলে, মাৰপিট খাই আছিলোঁ। এতিয়া সেই দিন নাই। এতিয়া তেনেকুৱা পুলিচ আৰু তেনেকুৱা আপোনাৰ মানে এতিয়া ওপৰলাই সেইবোৰে এতিয়া আপোনাৰ মানে ৰাইজৰ লগত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। এতিয়া ভাল লাগিছে যে আমি এতিয়া স্বাধীন হ'লোঁ বুলি ভাবি আমাৰ মনলৈ অনেক আপোনাৰ মানে আৱেগ আহিছে। এতিয়া ল'ৰা ছোৱালীবোৰো আগে পুলিচ দেখিলে মাত্ৰ ভিতৰ সোমায়, এতিয়া ল'ৰা ছোৱালীবোৰো পুলিচ আহিলে মাত্ৰ আপোনাৰ মানে আগবাঢ়ি চাইহিহে। এইবোৰ ড্ৰেছ যে আপোনাৰ মানে পিন্ধাই, এইবোৰ পুলিচে পিন্ধে নেকি এনেকৈ সোধে আমাক। মই আগৰ দিনততো ইয়াতকৈও ছাৰ আছিলে, ৰঙা টুপি এটা পিন্ধিয়ে, সেইটো দেখিলেই আমাৰো ভয় লাগিছিলে। লাঠত এডাল ঠালি লৈ আহে আৰু কেতিয়াবা বৰ বেছি আন্দোলন হ'লে মাত্ৰ তেতিয়া আপোনাৰ বন্দুক লৈ আহে। 10-12টা মানে পুলিচ লগত আপোনাৰ মানে এইবোৰ বেটেলিয়নো আহে এনেকুৱা। ধন্যবাদ জনাইছোঁ। এয়া আছিলে চন্দ্ৰধৰ চেতিয়া, হাঁহচৰা চেতিয়া গাঁৱৰ নিবাসী। 1928 চনত জন্ম লাভ কৰা এইগৰাকী মহান যোদ্ধা আৰু এইগৰাকীয়ে পঢ়া জীৱনতে স্কুলীয়া জীৱনতে আচলতে স্বাধীনতা সংগ্ৰামত নামি পৰিছিলে আৰু সেই স্বাধীনতা সংগ্ৰামত নামি পৰি দেশ স্বাধীন হোৱাৰ যি মধুময় ক্ষণ, সেই ক্ষণটো তেওঁ এই সময়ত NKTV দৰ্শকসকলক অৱগত কৰিছে। আৰু এই দেশৰ যি ৭৮তম স্বাধীনতা দিৱস, সেই স্বাধীনতা দিৱস উদযাপনৰ বাবে তেওঁলোকক যদিও নিমন্ত্ৰণ জনাইছে, কিন্তু স্বাস্থ্যৰ খাতিৰত এইসকল লোক আচলতে সেই উদযাপনখনত উপস্থিত থাকিব নোৱাৰিলেও তেওঁলোকে কিন্তু এই যি মহান ক্ষণ, এই ক্ষণটো কিন্তু তেওঁলোকে আৱেগত উতলি পৰে আচলতে, যিহেতু তেওঁলোকে নিজেই আচলতে ব্ৰিটিছক খেদি যি স্বাধীনতা লাভৰ তেওঁলোকে যি সংগ্ৰাম কৰিছিলে স্বাধীনতা লাভৰ বাবে, সেই তাৰ অংশীদাৰ হৈ এজন যোদ্ধা হিচাপে তেওঁ আজি আচলতে যিসমূহ কথা তেওঁ অভিজ্ঞতা ব্যক্ত কৰিলে আৰু সেই কথাই আচলতে যি নৱপ্ৰজন্মসকলক আচলতে উৎসাহিত কৰিব। আৰু এনেধৰণে আচলতে দেশৰ প্ৰান্তে প্ৰান্তে থকা এই যিসকল স্বাধীনতা যুঁজাৰু আৰু সেই যুঁজাৰুসকলৰ আজি এই ক্ষণটোতে সকলোৱে আচলতে তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে। আৰু এই মুহূৰ্তত যি হাঁহচৰাৰ তেওঁ যি বাসগৃহ আছে, হাঁহচৰা বাসগৃহৰ পৰা এই বিশেষ প্ৰতিবেদন আমি NKTV দৰ্শকসকলৰ বাবে আজি আনিছোঁ।